এয়া আকাশবাণী গুৱাহাটী বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই দিছে সোণাপুৰ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ আনন্দ দাসে। শিক্ষাৰ্থীসকল, আজি আমি ভূগোলৰ অসমৰ অৰ্থনীতিৰ অসমৰ সম্পদ আৰু অৰ্থনীতিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমেই আমি অসমৰ সম্পদৰ বিষয়ে আলোচনা কৰি লওঁ। আমাৰ পৰিৱেশত থকা মানুহৰ ব্যৱহাৰৰ উপযোগী দ্ৰব্য বা বস্তুবোৰকে সম্পদ বুলি কোৱা হয়। এই গুণৰ ওপৰত ভিত্তি কৰি সম্পদসমূহক দুই ভাগত ভগাব পাৰি: প্ৰাকৃতিক সম্পদ আৰু মানৱসৃষ্ট সম্পদ। ঠিক একেদৰে অসমৰ সম্পদৰ বিষয়েও এই ধৰণেই ক'ব পাৰি। অসমৰ প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰা যিসমূহ দ্ৰব্য মানৱ উপযোগী হয়, সেইবোৰক অসমৰ প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। এই সম্পদক আকৌ দুই ভাগত বিভক্ত কৰিব পাৰি: নৱীকৰণীয় সম্পদ আৰু অনৱীকৰণীয় সম্পদ। নৱীকৰণীয় সম্পদ হ'ল যিবোৰ সম্পদ পুনৰ ব্যৱহাৰ কৰিব পাৰি, তাক নৱীকৰণ সম্পদ বোলা হয়। উদাহৰণস্বৰূপে সৌৰশক্তি, পানী, বায়ু ইত্যাদি। আনহাতে যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে আৰু ব্যৱহাৰ কৰিব নোৱাৰি, তাকে অনৱীকৰণীয় সম্পদ বোলে। যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ ইত্যাদি। এতিয়া আমি দ্বিতীয়বিধ সম্পদৰ বিষয়ে আলোচনা কৰিম। সেয়া হ'ল মানৱসৃষ্ট সম্পদ। মানৱসৃষ্ট সম্পদ হ'ল মানুহে নিজেই নিজৰ জ্ঞান, বুদ্ধি, কৌশল, দক্ষতা আৰু নিজৰ গাৰ শক্তিৰে প্ৰকৃতিৰ পৰা যি সম্পদ আহৰণ বা সৃষ্টি কৰিব পাৰে, তাকে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। যেনে কৃষি সম্পদ, জলবিদ্যুৎ শক্তি সম্পদ ইত্যাদি। তোমালোকৰ পাঠ্যপুথিত সম্পদ সম্পৰ্কত যি ব্যাখ্যামূলক আলোচনা আছে, সেয়া তোমালোকে পাঠ্যপুথিৰ পৰা ভালদৰে পঢ়ি ল'বা। অসমৰ অৰ্থনীতি বুলি ক'লে অসম ৰাজ্যখনৰ কৃষি ব্যৱস্থা আৰু সৰু বৰ উদ্যোগকে বুজা যায়। অসম এখন কৃষিপ্ৰধান ৰাজ্য, য'ত প্ৰায় 53% অধিক লোক কৃষিৰ সৈতে জড়িত। সেয়েহে অসমত সৰু বৰ বিভিন্ন কৃষিভিত্তিক উদ্যোগ গঢ়ি উঠিছে। যেনে খাদ্যশস্য উদ্যোগ আৰু অৰ্থকৰী শস্য উদ্যোগ। এইবোৰৰ ভিতৰত বনজ উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ, এৰী সূতা উদ্যোগ, মীন উদ্যোগ, তাৰোপৰি তেল উদ্যোগ বা আন কিছুমান সৰু সুৰা উদ্যোগো গঢ়ি উঠিছে। তোমালোকৰ পাঠ্যপুথিত এনে সৰু বৰ বিভিন্ন উদ্যোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সেইবোৰ ভালদৰে পঢ়ি ল'বা। তোমালোকৰ পৰীক্ষালৈ আৰু বেছি দিন নাই। সেয়েহে আজি আমি এই পাঠৰ পৰা কিছু সম্ভাৱ্য প্ৰশ্ন আৰু তাৰ লগতে উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে মন দি শুনিবা। তোমালোকে ইতিমধ্যে গম পাইছা, তোমালোকৰ প্ৰশ্নকাকতখনত বহু বিকল্প প্ৰশ্ন, একেবাৰে চুটি প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্ন থাকিব। আজি প্ৰথমে আমি আলোচনা কৰিম কেইটামান বহু বিকল্প প্ৰশ্ন আৰু ইয়াৰ উত্তৰ। এনে প্ৰতিটো প্ৰশ্নৰ বাবে 1 নম্বৰকৈ থাকিব। প্ৰশ্ন: তলত উল্লেখ কৰা কোনটো নৱীকৰণীয় সম্পদ নহয়? সৌৰশক্তি, প্ৰাকৃতিক গেছ, পানী এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব প্ৰাকৃতিক গেছ। 2009-10 চনৰ তথ্য মতে অসমৰ মুঠ মাটিকালিৰ প্ৰায় কিমান শতাংশ মাটিত খেতি কৰা হৈছে? 30%, 37%,
34%, 35%। শুদ্ধ উত্তৰ 35%। প্ৰশ্ন নামনি অসমৰ কোনটো অঞ্চলত চীনামাটি পোৱা যায়? মছলপুৰ, সোৱণখাটা, বিজনী, কচুগাঁও। উত্তৰ সোৱণখাটা। প্ৰশ্ন 2011 আৰু 12 চনত অসমত ধান খেতি কৰা মাটিৰ পৰিমাণ হ'ল 25.45 লাখ হেক্টৰ, 27.42 লাখ হেক্টৰ, 50.45 লাখ হেক্টৰ, 30.05 লাখ হেক্টৰ। শুদ্ধ উত্তৰটো হ'ব 25.45 লাখ হেক্টৰ। প্ৰশ্ন অসম চৰকাৰে কিমান চনত অসম উদ্যোগ নীতি ঘোষণা কৰিছিল? 2007 চনত, 2010 চনত, 2005 চনত, 2008 চনত। শুদ্ধ উত্তৰটো হ'ব 2008 চনত। প্ৰশ্ন অসমৰ বাঁহ উদ্যোগ পাৰ্ক ক'ত আৰু কোনখন জিলাত আছে? আমিনগাঁও, কামৰূপ গ্ৰাম্য, খ মাটিয়া, গোৱালপাৰা, গ ছয়গাঁও, কামৰূপ গ্ৰাম্য, ঘ পাঠশালা, বৰপেটা। শুদ্ধ উত্তৰ ছয়গাঁও, কামৰূপ গ্ৰাম্য। প্ৰশ্ন সেৱাখণ্ডৰ উদ্যোগৰ ভিতৰত প্ৰধান হ'ল বস্ত্ৰ উদ্যোগ, কাগজ উদ্যোগ, শিল্প উদ্যোগ, যোগাযোগ আৰু পৰিবহণ উদ্যোগ। শুদ্ধ উত্তৰ যোগাযোগ আৰু পৰিবহণ উদ্যোগ। প্ৰশ্ন 2016 চনৰ মতে ভাৰতৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমে কিমান শতাংশ উৎপাদন কৰে? 52.04%, 50.61%, 54.11%, 51.95%। উত্তৰ 54.11%। প্ৰশ্ন অসমত উৎপাদন হোৱা এবিধ অৰ্থকৰী শস্য হ'ল ধান, মৰাপাট, ঘেঁহু, সৰিয়হ। শুদ্ধ উত্তৰ মৰাপাট। ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে আলোচনা কৰা ধৰণে তোমালোকৰ বহু বিকল্পৰ প্ৰশ্ন থাকিব। সেয়েহে তোমালোকে সদায় মূল পাঠ্যপুথিৰ পাঠটো ভালদৰে খৰচি মাৰি পঢ়িবা আৰু পাঠ্যপুথিত থকা তালিকাবোৰো ভালদৰে চাই ল'বা। তেনেহ'লে এনেধৰণৰ প্ৰশ্নৰ উত্তৰ তোমালোকে সহজেই কৰিব পাৰিবা। এতিয়া তোমালোকৰ সৈতে কেইটামান একেবাৰে চুটি প্ৰশ্ন আৰু তাৰ উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্ন মানৱ সৃষ্ট সম্পদৰ সংজ্ঞা দিয়া। উত্তৰ মানুহৰ নিজৰ জ্ঞান বুদ্ধি কৌশল আৰু দক্ষতাৰে মানুহে নিজৰ বাবে ব্যৱহাৰৰ উপযোগী কৰি লোৱা সকলোকে মানৱ সৃষ্ট সম্পদ বোলে। প্ৰশ্ন অসমত দেখা পোৱা জৈৱ প্ৰযুক্তি পাৰ্কখনৰ নাম কি? উত্তৰ অসমত দেখা পোৱা জৈৱ প্ৰযুক্তি পাৰ্কখনৰ নাম হ'ল IIT গুৱাহাটী। প্ৰশ্ন অসমৰ সোণালী সূতা মানে কি বুজা? উত্তৰ অসমৰ সোণালী সূতা মানে হ'ল মুগা সূতা। ছাত্ৰ ছাত্ৰীসকল এনেধৰণৰ প্ৰশ্নৰ উত্তৰ লিখোঁতে তোমালোকে এটা বা দুটা শব্দতে লিখিব পাৰা, কিন্তু সম্পূৰ্ণ বাক্যটো সজাই পৰাই লিখিলে পৰীক্ষকে ভাল পাব আৰু তেনেকৈ লিখিলে উত্তৰটো শুৱলা হ'ব। ছাত্ৰ ছাত্ৰীসকল এইবাৰ 2 বা 3 নম্বৰ থকা চুটি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। এনেধৰণৰ প্ৰশ্নবোৰ তোমালোকে 2টা বা 3টা বাক্যত নিজৰ ভাষাত সজাই পৰাই লিখিবা। প্ৰশ্ন অসমত দেখা পোৱা প্ৰধান সম্পদসমূহ কি কি? আকৌ এবাৰ কৈছোঁ, অসমত দেখা পোৱা প্ৰধান সম্পদসমূহ কি কি? উত্তৰ অসমত দেখা পোৱা প্ৰধান সম্পদসমূহ হ'ল ভূমি সম্পদ, বনজ সম্পদ, খনিজ সম্পদ আৰু জল সম্পদ। প্ৰশ্ন অসমত দেখা পোৱা প্ৰধান ধান খেতিবোৰ কি কি? উত্তৰ অসমত 3 প্ৰকাৰৰ ধান খেতি দেখা যায়: শালি ধান, বড়ো ধান আৰু আহু ধান। এবাৰ কেইটামান দীঘলীয়া প্ৰশ্নৰ উত্তৰ লোৱা। এই প্ৰশ্নত নম্বৰ থাকিব 5। এনেধৰণৰ প্ৰশ্নৰ উত্তৰ তোমালোকে প্ৰায় 150টামান শব্দৰ ভিতৰত লিখিব লাগিব। প্ৰশ্ন অসমৰ অৰ্থনীতিৰ অৰিহণা যোগোৱা কাৰক বুলিলে কি বুজা?
অসমৰ অৰ্থনৈতিক উন্নয়নৰ কিছু সমস্যা বা সম্ভাৱনা আলোচনা কৰা। উত্তৰ: অসম ৰাজ্যখন হ'ল উত্তৰ পূব ভাৰতৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজ্য। ইয়াৰ মাটিকালি 2011 চনৰ লোকপিয়ল মতে ৭৮,৪০৮ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা হ'ল ৩১২.05 লাখ। অসম এখন কৃষিপ্ৰধান ৰাজ্য। অসমৰ সৰহ সংখ্যক লোক কৃষি কৰ্মত নিয়োজিত হৈ আছে। ইয়াৰ অৰ্থনীতিৰ মূল ভেটি হৈছে কৃষি আৰু কৃষিখণ্ডই হৈছে অসমৰ অৰ্থনীতিৰ মূল চাবিকাঠি। অসমৰ অৰ্থনীতিত অৰিহণা যোগোৱা কাৰকসমূহ হ'ল কৃষি আৰু কৃষি উদ্যোগ আৰু কিছুমান সৰু বৰ খনিজ উদ্যোগ, যেনে কৃষিভিত্তিক আৰু আনুষংগিক উদ্যোগ, উদাহৰণ চাহ উদ্যোগ, খনিজ পশুপালন উদ্যোগ, খনিজ উদ্যোগ, উদাহৰণ তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগ আৰু কয়লা উদ্যোগ আদি, হস্তশিল্প উদ্যোগ, হস্ততাঁত আৰু বস্ত্ৰ উদ্যোগ, বাঁহ বেতৰ উদ্যোগ, কাঁহ পিতল উদ্যোগ ইত্যাদি। শক্তি উদ্যোগৰ উদাহৰণ জলশক্তি উদ্যোগ, তাপবিদ্যুৎ উদ্যোগ, সেৱাখণ্ডৰ উদ্যোগ, উদাহৰণ বাণিজ্য, যোগাযোগ আৰু পৰিবহণ উদ্যোগ ব্যৱস্থা ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত তোমালোকে বৰ্ণনামূলকভাৱে অসমৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনাৰ বিষয়ে লিখিবা। অসমৰ অৰ্থনীতি মূলতঃ কৃষি নিৰ্ভৰশীল। অসমত প্ৰায় ৭৫% লোকে কৃষিকে প্ৰধান জীৱিকা হিচাপে গ্ৰহণ কৰিছে। কিন্তু এতিয়াও অসমত কৃষিৰ কিছুমান সমস্যা আছে। তাৰে প্ৰধান কেইটামান সমস্যা হ'ল: অসমত এতিয়াও পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতিৰ প্ৰচলন। দ্বিতীয়তে, অসমৰ খেতি সৰু সৰু খণ্ডত বিভক্ত হোৱাৰ বাবে আধুনিক সঁজুলি আৰু কৌশলৰ প্ৰয়োগৰ অসুবিধা। তৃতীয়তে, জলসিঞ্চন পদ্ধতি এতিয়াও বিশেষ উন্নত নহয়। চতুৰ্থতে, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা ইত্যাদি। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ দৰে উদ্যোগ খণ্ডৰো অধিক গুৰুত্ব আছে, কিন্তু এতিয়াও এই উদ্যোগ মন্থৰ হৈ আছে। এনেদৰে মন্থৰ হৈ থকাৰ কিছুমান কাৰক হৈছে: প্ৰথমতে, ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ। দ্বিতীয়তে, কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ। তৃতীয়তে, অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা। চতুৰ্থতে, মূলধনৰ অভাৱ ইত্যাদি। উপযুক্ত পৰিকল্পনাৰে কৃষি, উদ্যোগ, শক্তি আৰু পৰিবহণ খণ্ডত জলসম্পদৰাজি ব্যৱহাৰ কৰিলেহে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ আশা কৰিব পাৰি। আন আন ৰাজ্যৰ দৰে অসমতো মানৱ সম্পদ উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা আছে। মুঠৰ ওপৰত ক'ব পাৰি যে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে সকলো বস্তু, যেনে কৃষি, উদ্যোগ, শক্তি, পৰিবহণ, সেৱাখণ্ড উন্নত কৰিলেহে অসম ৰাজ্যৰ সকলো দিশতে উন্নতি সাধন হ'ব। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে আলোচনা কৰি অহা সম্ভাৱ্য প্ৰশ্নসমূহ তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰ্হি প্ৰশ্নোত্তৰ হেমাথোন। সেয়েহে তোমালোকে তোমালোকৰ পাঠ্যপুথিত থকা এই বিষয়সমূহ ভালদৰে পঢ়িবা আৰু এনেধৰণেৰে উত্তৰ কৰিবলৈ চেষ্টা কৰিবা। পাঠটোৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে। সেইবিলাক প্ৰশ্ন তোমালোকে নিজেই উলিয়াই তাৰ উত্তৰ কৰিবলৈ যত্ন কৰিবা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল, তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ কিছু প্ৰশ্নোত্তৰ আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই দিলে সোণাপুৰ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ আনন্দ দাসে। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।